নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষক লাগি চাই থাকিব আজি আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ নিউ জব কাৰ্ড অনলাইন কৰিব পাৰিব আপোনালোকৰ নিজৰ হাতৰ মোবাইলেদি আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীহঁতৰ লগত শ্বেয়াৰ কৰক যাতে সিহঁতৰ ঘৰতে বহি জব কাৰ্ড অনলাইন কৰিব পাৰে আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক নতুন ভিডিঅ' আপডেট পাব কাৰণে এনেকুৱা অনলাইন টেকনলজি ভিডিঅ'ৰ কাৰণে আপুনি এতিয়া কি কৰিব আপোনাৰ হাতৰ মোবাইলটো দি আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে কি কৰিব ধুনিয়াকৈ চাৰ্চত গৈ তাতে ধুনিয়াকৈ লিখি দিব জব কাৰ্ড ফৰ আসাম বুলি জব কাৰ্ড ফৰ আসাম লিখি দিয়াৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰি দি উঠি আপোনালোকে অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাৰ পিছত আপোনালোকে কি কৰিব পেজটো স্ক্ৰলটো ডাউন কৰিব আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকৈ বহুত ৱেবছাইট আহি যাব বহুত লিংক আহি যাব আপোনালোকে এইবিলাকত ক্লিক নকৰিব আপোনালোকে স্ক্ৰলটো ডাউন কৰি তলফালে আহি যাব আপোনালোকক আৰু এটা কথা জানাই যে জব কাৰ্ডটো কিন্তু সকলোৰে কাৰণে প্ৰয়োজনীয় হয় কাৰণ চৰকাৰী ঘৰৰ কাৰণে হওক বা লেট্ৰিনৰ কাৰণে হওক জব কাৰ্ডটো কিন্তু লাগিবই আপোনালোকক পাৰিলে এতিয়া জব কাৰ্ডটো অনলাইন কৰি দিয়ক আৰু বন্ধু বান্ধৱীহঁতৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰি দিয়ক আপোনালোকে এটা কথা কৈছোঁ যে কাৰোবাৰ যদি বাৰ্থ চাৰ্টিফিকেট লাগে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে আপোনালোকক বাৰ্থ চাৰ্টিফিকেট বনাই দিয়া হ'ব মোৰ লগত যোগাযোগ কৰিব আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰি আহিব স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পেজ আহি যাব তাতে দেখা যায় মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহি যাব আপোনালোকে প্ৰথমতে দেখা পাইছে যে আপোনালোকে কোনটো চিটিজেন হয় আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ঘৰতে কিন্তু আপোনালোকে চিটিজেনটো চিলেক্ট কৰিব চিটিজেন চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে ইমেইল চিলেক্ট কৰি ল'ব আপোনালোকে ইয়াতে বেলেগ একো সিলেক্ট নকৰিব আপোনালোকে ভুলবাৰ সিলেক্ট নকৰিব কিন্তু জব কাৰ্ড বনাব নোৱাৰিব আগতে কৈ দিছোঁ ইমেইলটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো ইমেইল হয় সেইটো ইমেইলটো ইয়াতে ভৰাই দিব ইমেইলটো ভৰাই দিয়াৰ পিছত আপোনালোকে ষ্টেটটো থাকিব তাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট যিটো হয় ডিষ্ট্ৰিক্টটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ এই ব্লক যিটো হয় আপোনালোকে যিটো ব্লক হয় সেইটো ব্লকটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব ব্লক সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহি আছে যে গাঁও পঞ্চায়ত আপোনালোকৰ যিটো গাঁও পঞ্চায়ত হয় আপোনালোকৰ গাঁও পঞ্চায়তটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব গাঁও পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে কমপ্লেইন নেম তাতে আপোনালোকে কি কৰিব যোনে এপ্লাই কৰিব তাৰ নামটো ধুনীয়াকৈ এইটো বক্সত বহাই দিব তাতে দেখা পাইছে যে কমপ্লেইন নেম আপোনালোকে তাতে ইয়াতে ধুনীয়াকৈ এপ্লিকেণ্টৰ নামটো বহাই দিয়ে তাৰপিছত এপ্লিকেণ্টৰ হাজবেণ্ড বা ফাদাৰৰ নামটো এইটো বক্সত বহাই দিব তাৰপিছত আপোনালোকে কি কৰিব কমপ্লেইন এড্ৰেছটো বহাই দিব তাৰপিছত আপোনালোকে ইমেইল এটা বহাই দিব আপোনালোকৰ ফোন নম্বৰ বহাই দিব নেক্সটত তাৰপিছত আৰু এটা নম্বৰ বহাই দিব তাৰপিছত স্ক্ৰলটো অলপ ডাউন কৰিব ডাউন কৰিলে আপোনালোকে তাতে দেখা পাইছে যে কমপ্লেইন এড্ৰেছ আপোনালোকে তাতে কি কৰিব আপোনালোকে গ্ৰাম পঞ্চায়ত সিলেক্ট কৰি দিব বেলেগ একো সিলেক্ট নকৰিব গ্ৰাম পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ষ্টেট আছে তাৰপিছত সিলেক্ট বক্সত আপোনালোকে ষ্টেট যিটো হয় আসাম আপোনালোকে ষ্টেটটো অসম সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট বক্সত দেখা পাইছে যে আপোনালোকৰ ব্লক যিটো হয় আপোনালোকে ব্লকটো ধুনীয়াকৈ তাতে সিলেক্ট কৰি ল'ব চাই কিন্তু আপোনালোক ভুল নকৰিব আপোনালোকে ব্লকটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব ব্লকটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে তাৰ নেক্সট বক্সত দেখা পাইছে যে ভিলেজ অথৰিটি তাৰপিছত আপোনালোকে ভিলেজ অথৰিটি আপোনালোকে কি কৰিব আপোনালোকৰ পঞ্চায়ত যিটো হয় সেইটো ধুনীয়াকৈ পঞ্চায়তটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে বহুতকেইটা অপশ্যন আছে আপোনালোকৰ এইফালে দেখা পাইছে যে টিক মাৰ্ক লগোৱা বহুতবিলাক অপশ্যন আছে অপশ্যনবিলাক আপোনালোকে ভালকৈ পঢ়ি উঠি তাৰপিছত আপোনালোকে যিটো বুজিব আপোনালোকৰ যিটো ভাল হয় সেইটো আপোনালোকে টিক মাৰ্ক লগাই দিব এনে এটা কিন্তু টিক মাৰ্ক লগাই নিদিব তাৰপিছত আপোনালোকে প্ৰথমটো টিক মাৰ্ক লগাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে ডিমাণ্ড ফৰ ৱৰ্ক আপোনালোকে ডিমাণ্ড ফৰ ৱৰ্কত আপোনালোকে কি কৰিব ফাৰ্ষ্টত যিটো আছে সেইটো আপোনালোকে সিলেক্ট কৰি দিব নেক্সটত আপোনালোকে দেখা পাইছে যে ৱৰ্ক কুৱেশ্যন আপোনালোকে সেইটো কি কৰিব ধুনীয়াকৈ পঢ়ি উঠি আপোনালোকে দেখা পাইছে যে কি লেখা আছে ধুনীয়াকৈ চাব চাই উঠি আপোনালোকে কি কৰিব যিটো আপোনালোকক ভাল লাগে সেইটো অপশ্যনটো সিলেক্ট কৰি দিব সেইটো অপশ্যন সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সটত দেখা পাইছে যে পেমেণ্টত আপোনালোকে তাতে ধুনীয়াকৈ চাব যে ইয়াতে বহুতকেইটা অপশ্যন আছে আপোনালোকে কি কৰিব থাৰ্ড যিটো হয় এইটো অপশ্যন 3 নম্বৰটো সিলেক্ট কৰি দিব তাৰপিছত আপোনালোকে দেখা পাইছে যে ৱৰ্ক মেনেজমেণ্ট আপোনালোকে এইটো কি কৰিব ৱৰ্ক মেনেজমেণ্টত যায় আপোনালোকে ইয়াতে কিন্তু 3টা অপশ্যন আছে আপোনালোকে ফাৰ্ষ্টটো সিলেক্ট কৰি দিব তাৰপিছত আপোনালোকে দেখা পাইছে যে ইয়াতে
লিখা আছে আনএমপ্লয় এনুয়াস আপোনালোকে এটুত কি কৰিব নেক্সটত ক্লিক কৰিব 2 নম্বৰটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে তলত আৰু টিক মাৰ্ক লগাব বহুত গিটা অপচন দেখা পাইছে আপোনালোকে এটো কি কৰিব মেনেজমেন্ট পেমেন্টত আপোনালোকে যাই পেলাই আপোনালোকে 1 নম্বৰত সিলেক্ট কৰিব আৰু আপোনালোকে যেটো ভাল লাগে হেটোৱে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে দেখা পাইছে যে ফান্ডত কিন্তু আপোনালোকে বহুত গিটা অপচন দেখা পাইছে আপোনালোকে যদমতে অপচন কিন্তু সিলেক্ট নকৰিব আপোনালোকে অপচন বিলাক সিলেক্ট কৰিলে আপোনালোকৰ জব কাৰ্ড কিন্তু নেক্সট নহব মই বাৰে বাৰে কিন্তু কৈ আছো আপোনালোকে 1 নম্বৰটো সিলেক্ট কৰি 1 নম্বৰ সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট নেক্সট দাইবত আপোনালোকে ম্যানুয়াল দেখা পাইছে ম্যানুয়ালত যে আপোনালোকে হেতু 1 নম্বৰটো সিলেক্ট কৰিব ম্যানুয়ালত 1 নম্বৰ সিলেক্ট কৰাৰ পিছত স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে যিদিনা এপ্লাই কৰি আছে হেদিনা ডেটটো এটো বক্সত আপোনালোকে ডেটটো লিখি দিব আৰু ডেটটো দিয়াৰ পিছত আপোনালোকে নেক্সট বক্সত কি কৰিব আপোনালোকে নেক্সট যিকোনো এটা ডেট আপোনালোকে দি দিব নেক্সট যিকোনো এটা ডেট দিয়াৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে তলত দেখা পাইছে যে কমপ্লেইন ডিক্লেৰেশ্যন আপোনালোকে কি কৰিব তাতে ধুনীয়াকৈ এটা এসএমএস লিখি দিব এসএমএস তো আপোনালোকে এনেকুৱাকৈ লিখি দিব যে আপোনালোকে এটা দুখীয়া মানুহ হৈ আপোনালোকে জব কাৰ্ডৰ যোগ্য হয় তথাপিতো আপোনালোকে জব কাৰ্ডটো কিয় পোৱা নাই আপোনালোকে দৰিদ্ৰ ৰেখাৰ তলৰ সীমা হয় তথাপিতো আপোনালোকক চৰকাৰৰ জব কাৰ্ডটো কিয় দিয়া নাই আপোনালোকক গ্ৰাম পঞ্চায়তৰ ওচৰত আপোনালোকে এটো আবেদন জনাব আপোনালোকে কিয় পোৱা নাই আপোনালোকে যদি নিজে নোৱাৰে আপোনাৰ বেলেগৰ পৰা হলে লিখি লৈ ফেলে এটো বক্স আপোনালোকে ফিল আপ কৰি দিব আৰু নেক্সটত আপোনালোকে দুটা বক্স দেখা পাইছে এইবিলাক আপোনালোকে ফিল আপ নকৰিলে চলিব এইবিলাক স্টার মার্ক লগোৱা নাই যেহেতু আপোনালোকে এইবিলাক ফিল আপ নকৰি এৰি দিব তাৰ পিছত আপোনালোকে দেখা পাইছে যে ক্যাপচাৰ বক্স আপোনালোকে তাতে ধুনীয়াকৈ ক্যাপচাৰ কোডটো বহাই দিব আপোনালোকৰ সন্মুখত যেনেকুৱাকৈ ক্যাপচাৰ কোড আহিব হেনেকুৱাকৈ আপোনালোকে ক্যাপচাৰ কোডটো বহাই দি ফেলে আপোনালোকে সেভ কম্পাইলাৰত ক্লিক কৰি দিব সেভ কম্পাইলাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ আৰু একো কাম নাই তাৰ পিছত আপোনালোকে পঞ্চায়তৰ পৰা ফোন কৰি হেতে নিজে মাতিব আপোনালোকে পঞ্চায়তত যাওয়া সময়ত আধাৰ কাৰ্ড পান কাৰ্ড আই কাৰ্ড এইবিলাক লৈ যাব আপোনালোকে তাতে যাই পেলে আপোনালোকে কি কৰিব আপোনালোকৰ জব কাৰ্ডটো বনাই লৈ আহিব পাৰিব আপোনালোকে আৰু একো কৰিব নালাগে আপোনালোকে যদি অফ কাৰ্ডৰ জব কাৰ্ড বনাব খোজে তেনেহলে কমেন্ট বক্সত জনাই দিব অফ কাৰ্ডত কেনেকুৱা জব কাৰ্ড বনাব লাগে হেতু লৈ আপোনালোকৰ কামনা এটা ভিডিও লৈ আহিম আৰু মোৰ ভিডিওটো এতিক লাগি জুনে চাই আছে কি অসংখ্য ধন্যবাদ কিন্তু জুনে এতিয়াও লাইক শেয়াৰ কৰা নাই আৰু সাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱাকৈ নতুন ভিডিও আপডেট পাব কাৰণে আৰু এটা কথা কৈছে যে বন্ধু বান্ধৱীসকলে আপোনালোকে জুনে জব কাৰ্ড বনোৱা নাই কিন্তু আপোনালোকে জব কাৰ্ডটো জলদি বনাই লওক আপোনালোকে এতকে আৰু সহজ পদ্ধতি আৰু নাপায় তাৰ পিছত আপোনালোকৰ সন্মুখত বা কেনেকুৱাকৈ কঠিন পদ্ধতি আহিব পাৰে কিন্তু কোনো নাজানে আপোনালোকে সহজতে আপোনালোকে জব কাৰ্ডটো এনেকুৱাকৈ বনাই লওক আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় আপোনালোকে জানে যে জব কাৰ্ডটো বহুত ধৰণৰ দৰকাৰী বস্তু হয় আপোনালোকে জব কাৰ্ড নহলে কিন্তু ঘৰ লাভ কৰিব নোৱাৰে লেটিন লাভ কৰিব নোৱাৰে চৰকাৰী বস্তুবিলাক আপোনালোকে লাভ কৰিব নোৱাৰে অৰুণোদয় লাভ কৰিব নোৱাৰে গ্যাস সিলিন্ডাৰ লাভ কৰিব নোৱাৰে আপোনালোকে কিন্তু ভালকে জানে আপোনালোকে হেকাৰণে জব কাৰ্ডটো জলদি বনাই লওক আৰু কোনোবাই যদি পান কাৰ্ড বনাব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ যদি ড্ৰাইভিং লাইসেন্সৰ এক্সাম দিব লাগে আপোনালোকে মানুহ নোহোৱাকৈ এক্সাম দিব পাৰিব মোৰ লগত মেছেজ কৰক